এইখন ইনোভা 395 দিলে আপোনালোকে লৈ যাব পাৰিব 3,95,000 টকাত। এখন 15 চনৰ ইনোভা ফাৰ্ষ্ট অনাৰ আপোনালোকে লৈ যাব পাৰিব এখন গাড়ী। দুই পাত চাবিয়ে আছে, গাড়ী কণ্ডিশ্যন খুব ধুনীয়া। আৰু বহুতে কৈ আছিলে ইনোভাখনৰ ভালকৈ ডিটেইলছ দিবৰ কাৰণে, এনেই অলপ দেখাই দিওঁ আজি আপোনালোকক। মই ঘৰতে আছিলোঁ আৰু গাড়ীখন ফাৰ্ষ্ট অনাৰ, টায়াৰ কণ্ডিশ্যন ঠিকে আছে গোটেইখিনি, অকণমান সৰু সুৰা দাগি আছে। আৰু এফালে টায়াৰ চব টায়াৰ কণ্ডিশ্যন ঠিকে আছে। আৰু গাড়ীখন যদি কোনোবা ভাড়া মাৰোঁ বুলি কৰে ভাড়া মাৰিবও পাৰিব। আৰু এখন 7 ছিটাৰ, এখন 15 চনৰ 395 ৰাখিছোঁ গাড়ীৰ দাম। আৰু আহিব কিবা এটা মানে অফিচত অন টেবুল এখনো চাই দিম অফিচত আহিলে। আৰু গাড়ীখন চাৰি চাইডৰ পৰা অলপ দেখাই দিওঁ। ঠিকে আছে, গাড়ীখন ফাৰ্ষ্ট অনাৰ, কণ্ডিশ্যন ধুনীয়া, একদম চেল্ফ টেল্ফ মাৰি দেখাই দিম, কোনো ধৰণৰ লং নাই। গাড়ী চিট কভাৰ এফালে লাগি আছে, ধুনীয়া দেখাই দি আছোঁ চব। এইফালেও আপোনাৰ আছে, খালি এইখনত ৰুফ এচি নাপাব। আৰু ভাড়া মাৰোঁ বুলি ক'লে কাৰোবাৰ কাৰণে ধুনীয়া গাড়ী। আৰু ৰুফ এচি নাই দেই এইখনত। আৰু 4টা পাৱাৰ উইণ্ড' পাব গাড়ী। আৰু কোনো ধৰণৰ এনেকৈ ছাছপেনশ্যন হওক, কিবা হওক, পিক আপৰ হওক, ধোঁৱা চোৱা একো নাই, বেক কম্প্ৰেছাৰ একো নাই গাড়ীখনৰ। বেক চাইডৰ পৰা এইটো লুকছ। আৰু ধুনীয়া আছে গাড়ীখন। লৈ যাওঁ বুলি ক'লে 3,95,000 টকাত লৈ যাব পাৰিব। মই দাম কমেই লগাইছোঁ, আপোনালোকে মাৰ্কেটত চাই ল'ব দাম বাকী। আৰু এবাৰ ষ্টাৰ্ট কৰি দেখাই দি আছোঁ চব। এইটো চাবি লগালোঁ, এইটো অন কৰিলোঁ, লগালোঁ, ষ্টাৰ্ট ল'ব যাওক। ষ্টাৰ্ট হৈ গ'ল গাড়ী। আৰু ইঞ্জিনটো এবাৰ খুলি দেখাই দিওঁ। এইটো পাৱাৰ উইণ্ড' পাব, মিৰৰ মিলোৱা চিলোৱা গোটেইখিনি ভিতৰৰ পৰাই আছে। আৰু গাড়ী কোনো ধৰণৰ ইনজেক্টৰ চাউণ্ড, বেক কম্প্ৰেছাৰ কোনো ধৰণৰ একো নাই। এইটো চাওক, একো মবিল লিকেজ চিকেজ একো নাই গাড়ীখনৰ, পূৰা ধুনীয়া ক্লিন হৈ আছে। ইঞ্জিন লিকেজ একো নাই, অলপো লিকেজ নাই গাড়ীৰ। ফাৰ্ষ্ট অনাৰতে আছে গাড়ী। এইবিলাক A to Z চিল আছে গাড়ীৰ। আপোনালোক আহক, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। AC মিউজিক চিষ্টেম গোটেইখিনি ৱৰ্কিং হৈ আছে। আহিব, চিট কভাৰকেইটা ঠিকে আছে। আৰু বাকী এতিয়া এই ব্ৰেজাৰখনৰ ডিটেইলছ দেখাই আছোঁ অলপমান। ব্ৰেজাৰখনৰ ডিটেইলছ দিম। AC চেচি গোটেইখিনি ৰানিং হৈ আছে গাড়ীখন। আৰু চেল্ফটো চাওক, একদম লাৰিলেই হৈ যায় লগালগ। খালি এখন যদি স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব, এখন 395ত আপোনালোকে লৈ যাব। আৰু অফিচত আহিব ডাইৰেক্ট, কিবা সেইটো অফিচত আহি দেখা যাব। মিউজিক চিষ্টেম, AC গোটেইখিনি ৰানিং হৈ আছে। 7 ছিটাৰ, খালি ৰুফ এচি নাই এখনত। আৰু দামটো মই কমেই লগাইছোঁ, আহিব, যি পাৰোঁ চাই দিম। আৰু বাকী এতিয়া নেক্সট ব্ৰেজাৰখন দেখাই আছোঁ, আহক। এইফালে এখন ভিটাৰা ব্ৰেজাৰখন, যিখন 17 চনৰ যে আনিছিলোঁ সেইদিনা। আৰু এইটো দুই পাত চাবিয়ে পাব। আৰু গাড়ীখনৰ খুব ধুনীয়া কণ্ডিশ্যন। টায়াৰ গোটেইকেইটাই, টায়াৰৰ এই নোমকেইটা লাগি আছে, পূৰা নিউ কণ্ডিশ্যন গোটেইকেইটাই। এখন আহিব ফাৰ্ষ্ট অনাৰ, এখনো আহিব 395 ৰাখিছোঁ, ইনক্লুডিং ট্ৰেন্সফাৰ A to Z। আৰু ফাৰ্ষ্ট অনাৰতে পাব গাড়ী, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। আৰু গাড়ীখন খুব ধুনীয়া হৈ আছে। এইখনো লওঁ বুলি ক'লে আপোনালোকে 1 লাখ টকা, 1,20,30,000 যিমান ডাউন পে'মেণ্ট দিয়ে লৈ যাব পাৰিব। পাৱাৰ উইণ্ড' এখনত 2টাহে পাব। আৰু কোম্পানীৰ ভিতৰত মিউজিক চিষ্টেম পাব, এয়াৰ বেগ পাব 2টা, চিট কভাৰ ধুনীয়া হৈ আছে। আৰু এইবিলাক ৰুফ ধুনীয়া হৈ আছে গাড়ীখন। এইখনো যদি লয়, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। ফাৰ্ষ্ট অনাৰ, A to Z চিল আছে। আৰু বেক কম্প্ৰেছাৰ কোনো ধৰণৰ গাড়ীত নাই। এতিয়া মই একবাৰ ইঞ্জিনটো দেখাই দিওঁ এইখনৰো। A to Z চিল আছে গাড়ীৰ। আৰু এইকণ অকণমান দাগি অকণমান আছে সৰু, এইকণ একো নাই বাৰু। বাকী বেক চাইডে এইটো দেখা পালে। টায়াৰ গোটেইকেইটাই নতুন কণ্ডিশ্যন পাব, কোনো ধৰণৰ কাম কৰিবলগীয়া নাই, ডাইৰেক্ট লৈ চলালে হ'ল। লেতেৰা হৈ আছে, ধুব লাগিব গাড়ীখন। এইটো ইঞ্জিন, কোনো ধৰণৰ লিকেজ নাই। এয়া চাওক, একো লিকেজ নাই। এইফালে চাওক, এপ্ৰন চিল, এয়া এপ্ৰন, বনেট গোটেইখন চিল পাব গাড়ীৰ। আৰু একদম ভাল কণ্ডিশ্যনৰ এখন ব্ৰেজা, 17 চনৰ 395 ৰাখিছোঁ, ইনক্লুডিং ট্ৰেন্সফাৰ। লাগিলে এখনো যদি লাগে, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু গাড়ীখন আহিব আৰু টেষ্ট ড্ৰাইভ কৰিব, তাৰপিছত লৈ যাব পাৰিব। আৰু এইফালে টিয়াগোখন আছে 17 চনৰ, এখনো XM
এখন 255ত ইনক্লুডিং ট্ৰেন্সফাৰ দি দিম। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰ ছিট কভাৰ চব ধুনীয়া লাগি আছে। যদি লাগে ক'ব। 4টা পাৱাৰ উইণ্ডো পাব। এখনো ফাৰ্ষ্ট অনাৰ আৰু এখন যদি লাগে এখন 250, এখন 1 লাখ টকা ডাউন পে'মেণ্ট দিলে এখন ওলাই দিম আপোনালোকক। 1 লাখ নহয়, এখন 70,000 80,000 ডাউন পে'মেণ্ট দিলে এখন ওলাই যাব। আৰু এখন ফৰ্ডৰ ইক'স্পৰ্ট, এখন কেছত আহিব। আৰু বালেনৰ ৰেড কালাৰ এখন আছিল, এইখনতো বেলেগ পাৰ্কিঙত আছে। বালেনৰখন আৰু বাকী গাড়ীখন মোৰ আৰু এটা পাৰ্কিং আছে, তাতে ৰাখোঁ। আজিকালি ইয়াতে মানে অলপ প্ৰব্লেম হয়, ওলোৱা সোমাওঁতে লাগি যায়। গেটটো সৰু আৰু জেগাটোও সৰু। আৰু এখন যদি লাগে এখনৰ কাৰণে স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু এইফালে এখন ইন'ভাখন পূৰা ধুই মেলি ৰাখি দিছোঁ এইফালে। যদি লাগে এখনৰ কাৰণেও স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। আৰু চব গাড়ীতে ৰিফাইনেন্স এভেইলেবল আছে। আৰু যোনখনে লাগে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব, ফোন কৰিব, ডাইৰেক্ট ডিটেইলছ দি দিম। ফটো লাগে ফটো দি দিম। আৰু নেক্সট ভিডিঅ' দেখাই আছোঁ।